নমস্কাৰ আজি পুনৰ আপোনালোকৰ মাজলৈ মই এটা সৰু ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক বুজাব বিচাৰিম যে প্ৰহ্লাদ হৰিভক্ত হৈও শিৱশংকৰ মহাদেৱৰ প্ৰতি অশেষ শ্ৰদ্ধা আৰু ভক্তি আছিল, কিন্তু একাংশ আমাৰ ভক্তবৃন্দই অপপ্ৰচাৰ কৰিব বিচাৰে যে প্ৰহ্লাদ আছিল হৰিভক্ত, তেওঁ কোনোদিন শিৱৰ আৰাধনা কৰা নাছিল, শিৱৰ পূজা অৰ্চন কৰা নাছিল, শিৱৰ ধ্যান কৰা নাছিল। এনেদৰে তেওঁলোকে প্ৰকাশ কৰি কিছু আমাৰ সমাজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰে। কিন্তু প্ৰকৃততে আমি এই কথাখিনি উপলব্ধি কৰিবলৈ নিবিচাৰোঁ যে মহান এজন জ্ঞানী হৰিভক্ত প্ৰহ্লাদে কেতিয়াবা শিৱশংকৰ মহাদেৱৰ বিৰুদ্ধাচৰণ কৰিব বিচাৰিব নেকি, বা প্ৰহ্লাদে কেতিয়াবা সেই মহাদেৱ পৰমেশ্বৰ ভগৱন্তক অপমান কৰিবলৈ চেষ্টা কৰিব নেকি? সেই প্ৰহ্লাদে সেই শিৱশংকৰ মহাদেৱ পৰম ভগৱন্ত যিজন গুৰু তেওঁক অৱজ্ঞা কৰিব নেকি? নিশ্চয় নকৰে। কিন্তু আমাৰ অজ্ঞ মনুষ্যই কি কৰে, এটা কথা প্ৰকাশ কৰিব বিচাৰে যে প্ৰহ্লাদ কেৱল হৰিভক্তই আছিল, তেওঁ শিৱ ভক্ত নাছিল। কিন্তু মই এইখিনিতে আপোনালোকক ক'বলৈ গৈছোঁ যে প্ৰহ্লাদে নিজৰ খুৰা অন্ধকাসুৰক শিৱশংকৰ মহাদেৱৰ বিষয়ে কি কি কথা কৈ বুজাইছিল, এইখিনিকে আপোনালোকৰ সন্মুখত মই প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে শুনিবলৈ চেষ্টা কৰিব। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই মহান তত্ত্ববিলাকক লাভ কৰিব পাৰে। যদি আপুনি সনাতন ধৰ্মীয় হয় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নেথাকিব। এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আহক আপোনালোকে শুনিব। এই ভাগ হৈছে বৃহৎ শিৱ মহাপুৰাণ, সংক্ষিপ্ত গদ্যাংশ ও অভিধানসহ মহামুনি বেদব্যাস প্ৰণীত, মূল সংস্কৃত সৈতে বাংলা অনুবাদিত, কবি ভক্তদাস বিৰচিত। এতিয়া আমাক ইয়াত কেনেদৰে প্ৰকাশ কৰিছে অন্ধকেৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ। এতিয়া প্ৰহ্লাদে অন্ধকৰক কি জ্ঞান প্ৰদান কৰিছিল, কি উপদেশ প্ৰদান কৰিছিল, এই বিষয়ে মই আপোনালোকক জনাবলৈ গৈ আছোঁ। সৰ্বপ্ৰথমতে আপোনালোকক মই কৈ লওঁ, শিৱশংকৰ মহাদেৱৰ অৰ্ধাংগিনী মা পাৰ্বতীক দেখি অসুৰ অন্ধকে কি কৰিছিল, মা পাৰ্বতীক প্ৰাপ্ত কৰিবলৈ ইচ্ছা কৰিছিল। যেতিয়া সেই অন্ধকাসুৰে আপোনাৰ মায়াত মুগ্ধ হৈ কামনা বাসনাত আসক্ত হৈ তেওঁ কি আপোনাৰ মা পাৰ্বতীক প্ৰাপ্ত কৰিবলৈ ইচ্ছা কৰিলে, তেতিয়া প্ৰহ্লাদে সেই নিজৰ খুৰা অন্ধকক বুজাইছিল যে হে অন্ধক, তুমি মহা পাপ কৰিবলৈ গৈ আছা, যে মা পাৰ্বতী হ'ল জগতৰ জননী, সেই জগতৰ জননীক আপুনি তেনেকৈ বেয়া চকুৰে চাবলৈ চেষ্টা নকৰিব, নহ'লে পৰমাত্মা পৰমেশ্বৰ মহাদেৱৰ প্ৰকোপত আপুনি কি হ'ব লাগিব, বিনাশ হ'ব লাগিব। এই কথাখিনি বুজাইছিল, কিন্তু অন্ধকে বুজা নাছিল। এতিয়া আমি ক'বলৈ গৈছোঁ যে প্ৰহ্লাদে শিৱশংকৰ মহাদেৱৰ প্ৰতি কেনে শ্ৰদ্ধাভাৱ ৰাখি, মা পাৰ্বতীৰ প্ৰতি কেনে শ্ৰদ্ধাভাৱ ৰাখি অন্ধকক বুজাইছিল, এই কথাখিনি মই আপোনালোকক বুজাবলৈ গৈ আছোঁ। ইয়াত কৈছে, এ ৰাম দৈত্যৰাজ অন্ধকেৰ এই বচন শুনি ক্ৰোধান্বিত হলেন প্ৰহ্লাদ দৈত্যমণি। জলদ গম্ভীৰ স্বৰে কহে তাৰ প্ৰতি, কিবা কথা কওঁ দানৱ দুৰ্মতি। দৈত্যৰাজৰ
সেই আচাৰ ব্যৱহাৰ দেখি প্ৰহ্লাদ দৈত্যমণি কি হ'ল ক্ৰোধান্বিত হ'ল খং কৰিছে ক্ৰোধ কৰিছে তেওঁ যে হে অন্ধক এনেদৰে তুমি পাপ আচৰণ নকৰিবা কৈছে যে হে দৈত্যৰাজ অসুৰ তোমাৰ কি হৈছে মতিভ্ৰম হৈ গৈছে গতিকে মতিভ্ৰম হৈ তুমি জগত জননী মা পাৰ্বতীৰ প্ৰতি বেয়া চকুৰ নিদিবা এনেদৰে প্ৰহ্লাদে অন্ধকাসুৰক বুজাই আছে ইয়াত কৈছে এ ৰাম যে অম্বিকাৰ কথা কৰ উচ্চাৰণ তিনি তব মাতা হন পিতা পঞ্চানন প্ৰহ্লাদে কৈছে যে যি অম্বিকাৰ মা পাৰ্বতীক তুমি পাপ কৰিবলৈ গৈ ইমান অকথা বচন যে তুমি কৈছা সেইটো তোমাৰ ভুল যি মা পাৰ্বতীক তুমি পাপ কৰিবলৈ বিচাৰিছা সেই মা পাৰ্বতী হ'ল মাতৃ তিন তলৈকৰ মাতৃ তেওঁ আৰু পিতা হ'ল কোন শিৱ পঞ্চানন এতিয়া প্ৰহ্লাদে কি কৈছে যে মা পাৰ্বতী হ'ল তিন তৈলোকৰ মা আৰু পিতা হ'ল শিৱ কিন্তু আমাৰ কলিযুগৰ মনুষ্যই কি কৰে আমাৰ কলিযুগৰ মনুষ্যই কয় শিৱশংকৰ মহাদেৱ পিতা নহয় দেৱতাহে গতিকে আমি তেওঁক পূজিব নেলাগে এনেদৰে আমাৰ কলিযুগৰ মনুষ্যই প্ৰকাশ কৰে তাৰপিছত আপোনালোকে চাব ইয়াত আকৌ মানে কৈছে যে হে খুৰা আপোনাৰ পিতৃ হিৰণ্যাক্ষই কি কৰিছিল শিৱশংকৰ মহাদেৱকেই ভজনা কৰি পাপ কৰিছিল গতিকে তুমিও সেই শিৱৰে পুত্ৰ আৰু সেই পাৰ্বতী হ'ল তোমাৰ মাতৃ গতিকে সেই অন্ধকাসুৰ তুমি এই মনোভাৱবোৰ ত্যাগ কৰা ইয়াত কৈছে ই ৰাম তখন তোমাৰ পিতা তোমাকে লৈয়া ৰখাতলে উপনীত হৈল হিষ্ট হৈয়া তাই বলি শুন উহে দৈত্যপতি মহেশ্বৰ পিতা তব মাতা ভগৱতী সেই হিৰণ্যাক্ষই যেতিয়া তোমাক প্ৰাপ কৰিলে শিৱশংকৰ মহাদেৱক ধ্যান উপাসনা কৰি প্ৰাপ কৰাৰ পিছত তোমাক লৈ পেলাই কি কৰিলে হিৰণ্যাক্ষই তোমাৰ পিতাই আপোনাৰ সেই পাতালত থকা সেই বলি ৰাজ্যলৈ লৈ গুচি গ'ল গতিকে সেইফালৰ পৰাও যদি লক্ষ্য কৰা যায় তেতিয়াহ'লে সেই মহেশ্বৰ শিৱশংকৰ হ'ল তোমাৰ পিতা আৰু ভগৱতী হ'ল তোমাৰ মা গতিকে তুমি তেনেকুৱা বেয়া ভাৱ লৈ নেথাকিবা এই বুলি প্ৰহ্লাদে অন্ধকাসুৰক বুজাই আছে তাৰপিছত আকৌ কৈছে এই ৰাম প্ৰকৃত পক্ষতে সেই দেৱ পঞ্চানন সৰ্বজগতেৰ গুৰু আৰু পিতাহন বুদ্ধিমান কৰ তুমি শাস্ত্ৰৰ বিচাৰ সৰ্ববিধ যুক্তি আৰু জ্ঞানেৰ আধাৰ কিমান সুন্দৰ হিচাপে প্ৰহ্লাদে বুজাই দিছে যে সৰ্ব জগতৰ যদি গুৰু হয় তেতিয়াহ'লে কোন হয় মহাদেৱ হয় আৰু যদি পিতা হয় মহাদেৱেই হয় কিন্তু আমাৰ মনুষ্যই কি কৰিছে এই কথাখিনিক অৱজ্ঞা কৰিছে যে সমস্ত জগতৰ গুৰু মহাদেৱ নহয় আৰু সমস্ত জগতৰ পিতা মহাদেৱ নহয় এই বুলি প্ৰকাশ কৰি একাংশ মনুষ্যই শিৱশংকৰ মহাদেৱৰ প্ৰতি থকা শ্ৰদ্ধাৰ ভাৱ মনুষ্যৰ পৰা উলিয়াই দিছে অৰ্থাৎ মনুষ্যক পাপিষ্ঠ কৰিবলৈহে বিচাৰিছে কিন্তু মনুষ্যক মুক্তি মাৰ্গ প্ৰদান কৰিবলৈ চেষ্টা কৰা নাই বুদ্ধিমান কৰ তুমি শাস্ত্ৰৰ বিচাৰ যদি তুমি বুদ্ধিয়ক হয় তেতিয়াহ'লে তুমি সেই শাস্ত্ৰবিলাক উলিয়াই পেলাই চোৱা এই বুলি প্ৰহ্লাদে কৈছে গতিকে আজি ময়ো ক'বলৈ বিচাৰিম যিসকল মনুষ্যই মহাদেৱক সমস্ত জগতৰ গুৰু বুলি নেমানে যিসকলে মহাদেৱক পিতা বুলি নেমানে তেওঁলোকে শাস্ত্ৰবিলাক ভালকৈ পঢ়ক পুৰাণ গ্ৰন্থবোৰ ভালকৈ খুলি চাওক তাত নিশ্চয় জ্ঞান লাভ কৰিব পাৰিব যে সমস্ত জগতৰ গুৰু যদি হয় মহাদেৱে হয় আৰু সমস্ত জগতৰ পিতাও যদি হয় মহাদেৱে হয় এই কথাখিনি তেওঁলোকে বুজিবলৈ চেষ্টা কৰক গতিকে সৰ্ববিধ যুক্তি আৰু জ্ঞানৰ আধাৰ গতিকে তেওঁ এই সমস্ত পৰম বিশ্ব পৰম ব্ৰহ্মৰ অধিকাৰী আৰু তেওঁৱে হ'ল জ্ঞানৰ আধাৰ তেওঁ হ'ল সমস্ত কৰ্ম গুণৰ আধাৰ এই কথাখিনি
আমি ভালকৈ বুজি ল'ব লাগিব আকৌ ইয়াত খুন্দ হিচাপে কৈছে হে ৰাম অতএব জ্ঞাননিষ্ঠ পুৰুষ কখন এই ৰূপ পাপ মনে নাকৰে পোষণ সাক্ষাৎ অব্যক্ত মূৰ্তি শংকৰ নিশ্চিত সবাৰ নমস্য আৰু অজেয় সৰ্বত্ৰ খুন্দ হিচাপে কৈছে গতিকে আমি এই পৰমেশ্বৰ মহাদেৱক আমি পুজিব লাগে কিয়নো সবাৰ নমস্য আৰু অজেয় সৰ্বত্ৰ সেই শিৱশংকৰ মহাদেৱ সকলোৱে পূজ্য কাৰণ তেওঁ সাক্ষাৎ অব্যক্ত মূৰ্তি শংকৰ নিশ্চিত তেওঁ সাক্ষাৎ অব্যক্ত মূৰ্তি অৰ্থাৎ সাক্ষাৎ পৰমেশ্বৰ পৰম ব্ৰহ্ম ভগৱন্ত ন্যায়কা অনন্ত ঈশ্বৰৰ সদাশিৱৰ মূৰ্তি শংকৰ কিন্তু এই কথাখিনি এই তত্ত্বখিনি আমাৰ একাংশ অসমীয়া সমাজে ল'ব নিবিচাৰে কাৰণ তত্ত্ব বুজি নোপোৱাৰ বাবেই তেওঁলোকে এই মায়া গুৰুৰ প্ৰলোভনত পৰি নিজৰ ধৰ্ম বিনষ্ট কৰি আছে এইটো চিৰন্তন সত্য কথা গতিকে মায়াবী গুৰু প্ৰলোভনত যদি পৰে তত্ত্বক বিচাৰি পোৱাটো ইমান সহজ কথা নহয় গতিকে আপোনালোকে জানিব লাগিব যে মহাদেৱী হ'ল সদাশিৱৰ প্ৰত্যক্ষ স্বৰূপ শিৱ হ'ল নিৰাকাৰ পৰম ব্ৰহ্ম আৰু মহাদেৱ হ'ল আপোনাৰ প্ৰত্যক্ষ স্বৰূপ এই কথাখিনিও মই পূৰ্বৰ ভিডিঅ'ত মই আপোনালোকক প্ৰকাশ কৰি গৈছোঁ গতিকে আপোনালোকে এই তত্ত্ববিলাকক জানি মহাদেৱ শিৱশংকৰ শ্ৰীচৰণত সেৱা ল'বলৈ আপোনালোকে আৰম্ভ কৰি দিয়ক নহ'লে আপোনালোকৰ কোনো দিন মুক্তি নহ'ব আপোনালোকৰ কোনো দিন গতি নহ'ব এইটো চিৰন্তন সত্য এতিয়া আপোনালোকে নিশ্চয় শুনিলে যে প্ৰহ্লাদ হৰিভক্ত হ'লেও শিৱশংকৰ মহাদেৱৰ প্ৰতি অশেষ শ্ৰদ্ধা আছিল আৰু তেওঁ পৰমেশ্বৰ বুলি তেওঁ জ্ঞান কৰিছিল গতিকে এই কথাখিনিকে মই আপোনালোকক প্ৰকাশ কৰি মই আপোনালোকক দুবাৰ লগ পাম বুলি আশাৰে ভিডিঅ'টো সমাপন কৰিছোঁ ওম নমঃ শিৱায় ওম তৎসৎ